আজি আমাৰ গাঁৱত লাংমাৰ পূজা আছে, তাকে আমিও আহিলো পূজা খাবা। আহিয়ে দেখা পালো গাঁৱৰ মুখা আহিও ৰেডিয়ে। আমিও চিধাই আহিলো বেণ্ড পাৰ্টি থৰাত গান শুনাবৰ কাৰণে। আজিকালি বেছিভাগ বেণ্ড পাৰ্টি দেখাই নাপোৱা। ইফালে আৰু গাঁৱৰ সকলো বিলাকে আহি ৰেডি প্ৰসাদ দিবা হৈছে বোলে, তাকে আমিও আহিলো ভৰি হাত ধুবা চবেও। ইফালে আৰু গুৰুং ভাই মানে আমাৰ গাঁৱৰ সুন্দৰী পুমিলাজনী তাকে বোলে লাগে আপি, কাইনো আহিব ইটো মানুহ। আমিও আহিলো ভৰি হাত ধুই কিনে চাঙিৰ তলত প্ৰসাদ চসাদ দিবৰ কাৰণে। প্ৰসাদ চসাদ দিয়া হল চবকে। ইফালে আৰু আমাৰ কালুকাই কল বিলাই আছে। চবকে প্ৰসাদ দিয়া হোৱাৰ পিছত আমিও খালো বাপ্পেকে। ইফালে আৰু আমাৰ ভোক ৰেডিয়ে হৈছে, খাৱাৰহে কথা আৰু বাপ্পেকে। প্ৰসাদ চসাদ দিয়া হোৱাৰ পিছত আমিও অলপ আড্ডা মাৰবা আহিলো চাইডৰ দেখি। আহি আৰু চবে চাদা মাৰবাহে ওলাইছিলো, তাতে আৰু মাতলা ভোগ দিবা বোলে। আটা শুনা পাই আমিও আহিলো, আহিয়ে কৰচ ধুবাহে পালো। ইফালে আৰু ভোগ দিবার কাৰণে বাল্টিঙে উঠাই আছে। তাকে দেৰি নকৰি চবকে ভোগ দিয়া হল। চবকে দিয়া হোৱাৰ পিছত আমিও আহিলো দনা লৈ খাবার কাৰণে বহিবা। আমিও আহি কেনে বহিলো, বহাৰ পিছতে আৰু আহিল আমাক ভোগ দিবা। ভোগ দিল যি গতিকে আমিও দেৰি নকৰি খাৱাত লাগিয়ে গেলো বাপ্পেকে।